Hi my YouTube family, I hope আপোনালোক সকলোৱে ভালে আছে। So welcome back to my new vlog আৰু মই যে ক'ত থিয় হৈ আছোঁ বেকগ্ৰাউণ্ডত ডলা চালনি। আজিৰ ভিডিঅ'টো কি হ'ব মই নিজেও গম নাপাওঁ, কিন্তু আপোনালোকে টাইটেল থাম্বনেইল চাই গমে পাই গৈছে যে মোৰ ব্লগটো কিহৰ ওপৰত। ভিডিঅ'টো ৰেডি হৈ গৈছোঁ, ৰিলছ বনাম। বহুত দিন ৰিলছ বনোৱা নাই, ইনষ্টা ভিডিঅ' আপলোড কৰা নাই আৰু কুকিং ভিডিঅ' শ্বুট কৰিম। চ' মই কুকিং ভিডিঅ' কেনেকৈ শ্বুট কৰোঁ আপোনালোকক দেখুৱাম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু এইখিনি মই ভাঙোন মাছ ৰাখিছোঁ আৰু এইখিনিৰ কি বনাম আপোনালোকক বাৰু দেখুৱাই আছোঁ। এটা হয়তো মই মাছ পুৰা পিটিকা বনাম, বহুত দিন খোৱা নাই, বহুত টেষ্টি লাগে ভাঙোন মাছ। আৰু মই কচ মাছো ৰাখিছোঁ, কচ মাছখিনিৰ কিবা ৰেচিপি বনাম, সেইটো মোৰ চিনুছ কিটচেনৰ কাৰণে শ্বুট কৰিম, বাৰু আপোনালোকক দেখুৱাম। আৰু এইফালে কিবা এটা মানে ৰিল শ্বুট কৰিম, কুকিং ৰিলছ। তো তাৰে কাৰণে এইফালে বিলাহীটো পুৰিব দিছোঁ গেছতে, উপায় নাই। আৰু এইফালে আলু বইল কৰিছোঁ, বাকী যোগাৰ হৈয়ে গৈছে, আপোনালোকক দেখুৱাই আছোঁ। এইফালে চাইছে আমাৰ বহুত অৰ্কিড ফুলৰ গছ আছে। এয়া কি ধুনীয়া ফুল ফুলে, আপোনালোকক ফুলিলে দেখুৱাম। এইবাৰ ফুলিছিলে মানে বহুত ফুলিছিলে, চাওক গোটেইফালে। কি ল'ব আহিছোঁ জানে? নেমুৰ পাত আৰু এয়া নৰসিংহ পাত। নেমুৰ পাত নিব আহিছোঁ, কিন্তু কথাটো হৈছে যে ইমান মহ আহিছোঁ আৰু এই নেমুৰ পাত বহুত ওপৰত আছে। ক'ত গ'ল নেমু গছজোপা? এইজোপা নেমু গছজোপা। বহুত দিনৰ মূৰত এইখিনিত আহিছোঁ যে, ইয়াৰ পৰা এয়া নেমু পাত ছিঙি ল'ম, যিটো ৰেচিপি শ্বৰ্টছ বনাম তাৰ কাৰণে। এয়া জাষ্ট দুখিলা নেমু পাত ল'লোঁ, ইমান কোমলীয়া নহয়, বুঢ়া হৈছে, উপায় নাই আৰু সেইটো। আৰু এয়া কচ মাছ খাই কোনে কোনে ভাল পায়? পিছে মই বহুত বেছি ভাল পাওঁ কচ মাছ। আৰু ইয়াৰে কিবা এটা বনাম, যিটো মোৰ মেইন চেনেল চিনুছ কিটচেনত আপোনালোকে পাই যাব। কিন্তু ধুনীয়াকৈ ধুই ল'লোঁ। আৰু এই যে কচ মাছৰ স্কিনখন, মই চাগে মাছটো এইটোৰ কাৰণে বেছি ভাল পাওঁ খাই। এইটো ये देख सकते हैं, ये है कॉड फिश और असमीज़ में इसे कॉस्मास बोलते हैं। तो ये फ़िश ऑयली होता है और इसका स्किन देख सकते हैं। इसका स्किन के वजह से मुझे ये फ़िश बहुत पसंद है, और किस किस को ये फ़िश बहुत ज़्यादा ही पसंद है। तो इसका आज बहुत ही टेस्टी एक रेसिपी शेयर करने जा रही हूँ। तो एया এইখিনি বহাই দিছোঁ। আৰু কি হয় জানেনে, গেছ টেবুল মানে এইখিনিতে এজাত ইমান ধুনীয়া পোহৰ আহে, ভিডিঅ' বনাব দিগদাৰ হয়, বাহিৰতে গেছ ঠিক কৰিব লাগিব চাগে। চ' এইখিনি বনি আছে। এইয়া চাব পাৰিছে, মোৰ এইফালে ৰেচিপি বনাই ৰেডি হৈ গ'ল, আৰু এইফালে মই বনাই আছোঁ ভাত। আৰু ইয়াৰে শ্বৰ্ট ভিডিঅ' আপোনালোকে পাব মোৰ চিনুছ কিটচেনত আৰু ইনষ্টাগ্ৰাম একাউণ্টত। মই মাছ ভাজি আছোঁ, বিলাহী থেকেৰাৰে টেঙা বনাম মোৰ কাৰণে। তো কচ মাছৰ যিটো পেটৰ মাছ সেইখিনি লৈছোঁ। আৰু কচ মাছ ভাজোঁতে অলপ সাৱধান হ'ব লাগে, বহুত ফুটে। তো মাছৰ টেঙা থেকেৰা বিলাহীৰে মই অলৰেডি আপলোড কৰি থৈছোঁ, ৰিচেণ্ট ভিডিঅ' এটাত আপলোড কৰিছিলোঁ। তথাপি ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে তাত গৈ ৰেচিপি চাব পাৰিব। এয়া চাব পাৰিছে। তো এইখিনি বনাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এয়া মোৰ কচ মাছৰ ৰেচিপি বনাই ৰেডি হৈ গ'ল, আৰু ইয়াৰ শ্বৰ্টছটো মোৰ ইনষ্টাগ্ৰামত চিনুছ কিটচেন অফিচিয়েল আৰু চিনুছ কিটচেনত পাই যাব। আৰু বাকী ভাঙোন মাছখিনি একো নবনালোঁ, মানে ইমানখিনি বনোৱা হ'ল যে। আৰু এইফালে মোৰ থুপথুপীয়াকৈ আলু বিলাহীৰে কচ মাছৰ জোলখনো বনাই ৰেডি হৈ গ'ল। চ' আপোনালোকক মই কৈছিলোঁ যে মই কেনেকৈ কুকিং ভিডিঅ' শ্বুট কৰোঁ আপোনালোকক দেখুৱাম। চ' আজিৰ ভিডিঅ'টোত নহ'লে নেক্সট মই আপোনালোকৰ লগত হাউ টু শ্বুট কুকিং ভিডিঅ'জ অৰ ইউটিউব ৰিলেটেড ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব, আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ মেইন চেনেলটোতো আপোনালোকে ভিজিট কৰিব পাৰে, ডেছক্ৰিপশ্যনত লিংক আছে, আৰু মাছৰ টেঙা জোলখনৰ লিংক দিয়া আছে। চ'